ইফালে উচ্ছেদৰ পৰা হাত সাৰিবলৈ অসম নাগালেণ্ড সীমান্তত ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল একাংশ সন্দেহজনক বেদখলকাৰী। নগাৰ সৈতে চুক্তিৰ প্ৰস্তাৱ সন্দেহজনক বেদখলকাৰীৰ অসমৰ ভূমি নগাৰ বুলি চুক্তি কৰিবলৈ উঠি পৰি লাগিছে বেদখলকাৰী। 2 মিয়াৰ অধ্যুষিত অঞ্চলৰ গাঁও প্ৰধান গৈছিল নগাৰ কাষলৈ। নগাৰ ভূমিৰূপে প্ৰমাণ হলে উচ্ছেদ কৰিব নোৱাৰিব অসম চৰকাৰে। এই কুটকৌশলেৰে নগাৰ কাষত উপস্থিত হৈছিল গাঁও প্ৰধান দুগৰাকী। সময়ৰ অভাৱত চুক্তি সম্পূৰ্ণ নহল নগাৰ সৈতে আৰু এতিয়া একেই পদ্ধতি অৱলম্বন কৰি নগাৰ ভূমি দখলৰ চক্ৰান্ত। অসম নাগালেণ্ড সীমান্তৰ পৰা এই সন্দৰ্ভত অবনী শৰ্মাৰ এক বিশেষ প্ৰতিবেদন আমি আগবঢ়াব বিচাৰিছো। সৰুপথাৰ অসম নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন কোনো নতুন কথা নহয়, কিন্তু শেহতীয়াকৈ যি উচ্ছেদ অভিযান চলিল, এই উচ্ছেদ অভিযানৰ পিছতে ৰেংমা সংৰক্ষিত বনাঞ্চল আৰু দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলত নগাৰ যি আগ্ৰাসন, এই আগ্ৰাসন তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে। নতুন নতুন অঞ্চললৈ নগা আহি আচলতে অসমৰ মাটি নগালেণ্ডৰ বুলি দাবী কৰিছে আৰু এই নগাৰ যি অযুক্তিকৰ দাবী ধমকি, এই দাবী ধমকিয়ে আচলতে অসমৰ সীমান্তবাসী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নগাই বিভিন্ন সময়ত আহি আচলতে সীমান্তৰ যিসমূহ গাঁও আছে, এই গাঁওসমূহ নগাৰ গাঁও বুলি দাবী কৰিছে আৰু ইয়াত যিসকল সীমান্তবাসী আছে, সেই সীমান্তবাসী এই ৰাইজক আচলতে নগাৰ মাটিত তেওঁলোকে বসবাস কৰি আছে বুলি দাবী জনাই তেওঁলোকৰ লগত চুক্তিত আবদ্ধ হ'ব বিচাৰিছে। চুক্তি কৰিবৰ কাৰণে আচলতে বিভিন্ন প্ৰকাৰে কূটকৌশল কৰি তেওঁলোকে আচলতে হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ 1 নং ৰজাপুখুৰী আৰু 2 নম্বৰ ৰজাপুখুৰী, এই দুখন গাঁৱত শেহতীয়াকৈ ঘৰে ঘৰে আহি নগাই চুক্তি কৰাব বিচাৰিছে আৰু যিসকল এই অঞ্চলৰ আচলতে অসমীয়া আদিবাসী লোকে বসবাস কৰি আছে, সেই আদিবাসী লোকসকলক বিভিন্ন ধৰণে তেওঁলোকে ভয় ভাবুকি প্ৰদান কৰি নগাই এই মাটিসমূহ তেওঁলোকৰ বুলি দাবী কৰিছে আৰু চুক্তিবদ্ধ কৰাব বিচাৰিছে। মই 1 নম্বৰ ৰজাপুখুৰী গাঁৱৰ গাঁও প্ৰধান প্ৰসাদ তিৰ্কী মোৰ লগত উপস্থিত আছে আৰু এই দুইখন গাঁৱৰ বহু সংখ্যক ৰাইজ ইয়াত উপস্থিত আছে। মই প্ৰথমেই গাঁও প্ৰধান প্ৰসাদ তিৰ্কীৰ ওচৰলৈ আহিব বিচাৰিছো। কি হৈছে আচলতে শেহতীয়া পৰিৱেশটো? কালি ৰাতিপুৱা 9টা বজাত নগা আহিলে, 9টা নগা আহিলে আৰু ডাইৰেক্ট মোৰ ঘৰত গৈছে। ঘৰত গৈ মই বেলেগ চাইডত ওলাইছিলো যাবলৈ, তেতিয়া ইহঁতি মোক ৰখাই থৈ পেলাই ইহঁতি ডাইৰেক্ট কৈছে যে তহঁতি মোৰ লগত মিলিব লাগে, আমাৰ লগত মিলিব লাগে আৰু আমাৰ লগত চুক্তিবদ্ধ কৰিব লাগে। তেতিয়া কি চুক্তি কৰিব লাগে? এইটো এগ্ৰিমেণ্ট কৰিব লাগে তাহাঁতৰ লগত। আৰু তেতিয়া এগ্ৰিমেণ্ট মানে যে নগাৰ মাটি বুলি এগ্ৰিমেণ্ট কৰিব লাগে বুলি ইহঁতি কৈছে। তেতিয়া মই কৈছো যে যেতিয়ালৈকে চৰকাৰ, দুখন চৰকাৰ আছে, এইটো বৰ্ডাৰ এৰিয়া আসাম নাগালেণ্ড BM দুটা থাকি পেলাই আমাক এগ্ৰিমেণ্ট কৰিবলৈ ক'লেহে আমি এগ্ৰিমেণ্ট কৰিম বুলি মই কৈছো। তেতিয়া নগা কৈছে যে তহঁতি আমাৰ লগত মিলি নাথাকিলে তহঁতি ইয়াৰ পৰা উচ্ছেদ হ'ব লাগিব আৰু তহঁতি ইয়াত থাকিব নোৱাৰিবি বুলি সিহঁতি ধমকি দিছে। তেতিয়া মই কৈছো ঠিক আছে, গভৰ্ণমেণ্ট যদি আহি আমাক উচ্ছেদ কৰিব আমি গুচি যাম, হ'লেও আমি এগ্ৰিমেণ্ট নকৰিম বুলি ক'লো। কিবা টেক্স বিচাৰিছে? টেক্স বিচাৰিছে। এই এগ্ৰিমেণ্ট কথা মানে টেক্সৰ কাৰণে সিহঁতি এগ্ৰিমেণ্ট কৰাই আছে আৰু এইটোতো আমাৰ বাবাৰ মাটি হয় বুলি কৈছে সিহঁতি। আপোনালোকে নগাৰ পৰা লৈছিল নেকি? নাই, নগাৰ পৰা লোৱা নাই, আমি নিজে ইয়াত খোলা ভাঙা মাটি হয়। নগা এতিয়া 40 বছৰ হৈ গ'ল আমাৰ ইয়াত। নগাই একো দাবী ধমকি দিয়া নাছিলে, খালি উচ্ছেদ হোৱাৰ পিছতহে এইকেইটা হেৰি কথাটো ওলাই আহিছে। আৰু এই অঞ্চলৰ বেলেগ মানুহৰ ঘৰলৈ গৈছে নেকি? গৈছে, বাস্তিত গৈছে, কাৰ ঘৰত গৈছে, যে ইহঁতকো কৈছে আমাৰ লগত এগ্ৰিমেণ্ট কৰিব লাগিব আৰু আমাৰ লগত মিলি থাকিব লাগিব, তেতিয়াহে থাকিব পাৰিবি বুলি কৈছে। বেলেগ ঘৰতো গৈছে, পাব্লিকৰ ঘৰত। আপুনি কোনখন গাঁৱৰ? মই 1 নং ৰজাপুখুৰী। 1 নং ৰজাপুখুৰী। কিমান মানুহ আছে? আমাৰ 95 ঘৰ আছে। প্ৰায়বিলাক মানুহৰ ঘৰলৈ গৈ এনেকে দাবী কৰিছে? এনেকা কৰিছে। আছে মানুহ ইয়াত, কাৰ ঘৰত গৈছিলে এটা। 2 নং ৰজাপুখুৰীৰ এই গাঁও প্ৰধানজনো মোৰ লগত উপস্থিত আছে। কি ক'ব, আপোনালোককো এনেকুৱা ধৰণে ভয় ভাবুকি প্ৰদান কৰিছে নেকি? যোৱাকালি মই ঘৰত নাছিলো, ঘৰত আহি মোক সুধিছে আৰু কথাটো কৈছা, আহিলে কৈ দিবা আমাৰ লগত মিলিব লাগে আৰু
নিমিলিলে ইয়াত থাকিব নোৱাৰিবা এনেকুৱা বুলি কৈ গৈছে ঘৰত। আপুনি গাঁও প্ৰধান হয় কি নাম? হৰেণ কিষাণ। এই নগাই আপোনাৰ গাঁৱতো এই ধৰণে বেলেগ মানুহকো মানে চুক্তিবদ্ধ কৰাব গাঁৱৰ কিছুমান ৰাইজৰ ঘৰতো গৈ তেনেকুৱা চুক্তিবদ্ধ কৰিবলৈ ভাবি দিছে, কিবা টেক্স বিচাৰিবলৈ আৰম্ভ কৰিছে। এইটো মাটিটো নগাৰ বুলি কয়। এইটো আমাৰ মাটি আছে বুলি কয়। আপোনালোকে মাটিবিলাক কিবা ভয় ভাবুকিত এৰি দিব নেকি? আমি ক'ত এৰিম, ক'ত যাম? আমি জংঘল কাটি প্লেন কৰি এতিয়া ঘৰ ভাজি ইয়াত বসবাস কৰি আছো। আপোনালোকৰ কি শাক পাচলিও তেনেকে ভাগ বিচাৰে নেকি? শাক পাচলি এইটো তাৰমানে চুক্তি কৰিলে আৰু কিবা বছৰেকৰ মূৰত ধান দিব লাগে, বছৰেকৰ মূৰত কিবা এটা দিব লাগে।